চিপ চিপ বৰষুণত তিতাৰে পুৰা ঢিপ ঢিপ বুকুখনি কঁপিছে জানা। ভালো লাগে দিয়কচোন বৰষুণ জাক দিলে, এনেই ভাল লাগে বৰষুণ জাক দি থাকিলে। কিন্তু কাম নহয় অ', মতা মানুহবিলাকে এতিয়া বাহিৰত কাম কৰিবলৈ যাব দিগদাৰ হয়, নিজেও কাম নহয়, তেনেকুৱা হয় আৰু। বাহিৰত কাম নহয় আচলতে, ভিতৰৰ বাৰু কামখিনি চলি যায়, কিন্তু বাহিৰৰ কামবিলাক আমাৰ নহয় আকৌ। সেইকাৰণে অকণ প্ৰব্লেম হয় আৰু বৰষুণ দিলে। উপায় নাই আৰু, বতৰটোকনো কি দুখিব পাৰিম হয় নাই বাৰু। বতৰ পৰিৱৰ্তন বতৰে দেখাই থাকিব, বতৰৰ কাম বতৰে কৰি থাকিব, মানুহৰ কাম মানুহে কৰি থাকিব লাগিব, নহয় জানো বাৰু। আমি আৰু ভাত নোখোৱাকৈ থাকিলে নহ'ব বতৰ বেয়া বুলি। বতৰ বেয়া হ'লেও ভাত খাব লাগিব, বতৰ ভাল হ'লেও ভাত খাই জীয়াই থাকিব লাগিব। মানে খাই জীয়াই থাকিব হ'লে আমি কৰি থাকিবলৈ কামবিলাক, যিমানে বৰষুণ নিদিয়ক ৰ'দ নিদিয়ক, ৰ'দ বৰষুণৰ ওপৰত ভৰসা কৰি থাকিলেও নহ'ব, হাতে কামে লাগি থাকিব লাগিব, হয় নহয় বাৰু বন্ধু বান্ধৱীসকল। ভুল কৈছোঁ নেকি বাৰু? আপোনালোকে যদি চাওক এতিয়া আপোনালোকে দেখি পাব, তললৈ কৰি দিলে মাটিলৈ দেখালেহে বৰষুণ যাক ধুনীয়াকৈ দেখি। আইঅ, বিৰাট ডাঙৰ পৰীক্ষা দিছিলে দেই আমাৰ বেটাটোৱে। একদম মিঠাই ফালি ফালি খাইছোঁ দুয়োটাই। মিঠাই ফালি ফালি খাইছোঁ দেই, একদম ক'বই নালাগে আৰু। একদম কল চল চব এফালৰ পৰা মহতিয়াই দিছোঁ আৰু। ভোকো লাগিছে বুজিছে নাই। আহিলোঁ দেৰিও হ'ল, এয়া মুখ হাত ধুই এতিয়া আজৰি হৈছোঁ, মানে ফ্ৰেছ হৈ লৈছোঁ অকণমান আৰু। এতিয়া ভাল লাগিছে মন কাণবিলাক। এয়া ৰঙা চাহ খাইছোঁ, ৰঙা চাহ, ডাৱৰীয়া বতৰ যে। এয়া চক বেটাকো অকণমান পনীয়াকৈ ৰঙা চাহে দিছোঁ। ৰঙা চাহ ডাৱৰীয়া খাব লাগে, বহুত বেমাৰ আজাৰ কাৰণেও ৰঙা চাহটো ভাল দেই। জ্বৰ কাহ হ'লে মানে ৰঙা চাহটো খুব খাব লাগে, তেতিয়া ভাল, কাহৰ কাৰণে খুব ভাল ৰঙা চাহ। আৰু এয়া দেখিছে মিঠাই খাই আমি একদম হেৰি কৰি দিলোঁ আৰু, ফালি দিলোঁ একেবাৰে হেৰিটো। ইমান খৰধৰকৈ উলিয়াইছে নহয় বেটাই, মানে মিঠাই আনিছোঁ কি আনিছোঁ মানে একদম খৰধৰকৈ স্কুটিৰ পৰা ততে পোৱা নাই, উলিয়াই চাইছে। আৰু মই পিছে মোৰ মাইকী মানুহৰ যি মহিলাসকলৰ কাৰণে দৰকাৰী বস্তু এটা আনিছোঁ দেই। মোৰ মানে আচাৰ অলপ থৈছোঁ, ভিনেগাৰ মই আচাৰৰ কাৰণে আনিছোঁ দেই। এইটো চব ভিনেগাৰ এটাহে আনিছোঁ অকল মই। আচাৰ থৈছোঁ, আচাৰ বহুত আচাৰ থৈছোঁ। আৰু আচাৰখিনিত মানে এতিয়া ডাৱৰীয়া বতৰ হৈছে যে, ৰ'দ পোৱা নাই, সেইকাৰণে বেয়া হৈ যাব বুলি ভাবি পেলাই আৰু ভিনেগাৰ এটা লৈ আহিছোঁ আগতীয়াকৈ। বেটা মানে পাপাই কি খাব? আমি যে খাই খতম কৰি দিলোঁ। মিঠাই নাবাছিলে নহয়, কি হ'ব এতিয়া কথাটো? পাপাক কিহে চাহ দিম এতিয়া মই? হেৰি দি দিম দেই, কি বুলি কয়, নিমখীয়া কিবা এটা বনাই পেলাই দি দিম। মতা মানুহ এনেও নাখায় মিঠাই চিঠাই, আমাৰ এজনৰ আকৌ মিঠাই খোৱাৰ ৰাপেই নাই। সিহঁতৰ পাপাকৰ মানে দেউতাকৰ মানে ইহঁতৰ দেউতাকৰ মিঠাই খোৱাৰ ৰাপেই নাই। সেইকাৰণে মিঠাই নাৰাখিলেও আমি দুটা ফালি জুই খোৱাত লাগিছোঁ। ৰেংকতে গৈছে বাৰু, পৰীক্ষাটো ভালেই হৈছে, ইমানো বেয়া হোৱা নাই, ৰেংকত গৈছে। আৰু পিছলৈ আৰু ভাল কৰিবলৈ কৈছোঁ তাক মই হাফ ইয়াৰলি। এতিয়ানো এতিয়া হেৰিহে ন, তোমালোকৰ কি পৰীক্ষা চলিছিলে? ফাৰ্ষ্ট ইউনিট টেষ্টটো হৈ গৈছে। এইটো ফাৰ্ষ্ট ইউনিট টেষ্ট হৈ গৈছেহে, এইটোনো সাধাৰণ পৰীক্ষা আৰু এনেই। তথাপিতো আৰু সৰু ল'ৰা সৰু কথা ন, মিঠাই চিঠাই এটা খাওঁ বুলি কয় যে, সেইকাৰণে আনিছোঁ আৰু। প্ৰতিটো বস্তুৱে প্ৰতিটো মিঠাই বেলেগ বেলেগকৈ মানে আনি দিছোঁ আৰু, বেলেগ বেলেগ আইটেমৰ আনি দিছোঁ। মিঠাই খুৱাবও লাগে, সৰু ল'ৰা ছোৱালী মিঠাই মানে ভালো খুৱাব লাগে, মিঠা বস্তু। আৰু এয়াই আৰু ন, আজি ভিডিঅ'টো ইমানেই আৰু। আমি আজি স্কুলখন আপোনালোকক নেদেখালোঁ, আগতে মই আগৰ ভিডিঅ'ত দেখাইছোঁ আপোনালোকক স্কুলখন। আৰু সেইকাৰণে মই স্কুলখনত মই ভিডিঅ' নকৰিলোঁ, মনটো কিবা ভাল নালাগিলে, কৰিবলৈ মন নগ'ল ৰিজাল্টটো নোপোৱালৈকে, আৰু সেইকাৰণে নকৰিলোঁ। আৰু সেইটোৱে আৰু, ডাৱৰীয়া বতৰ তাতে তিতি তিতি গৈছোঁ, ভাল নালাগিলে সেইকাৰণে। আৰু আজি ভিডিঅ'টো ইমানতে খতম কৰোঁ আৰু ন। খালি আৰু মানে কি হ'ল, আজি ভিডিঅ'টো ইমানতে খতম কৰিলে নহ'ব নহয়, মোৰ আচাৰখিনি দেখাব লাগিব নহয়, পাৰ্টটো বনাবা।